ছাত্ৰ ছাত্ৰীসকল আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে ক্লাছ 10ৰ ইংলিছ টেক্সট বুকৰ ৱাল্ট হুইটমেনৰ এনিমেলছ নামৰ যিটো পয়েম সেই পয়েমটো ডিছকাছ কৰিম। আমি এই পয়েমটো ডিছকাছ কৰাৰ আগত ইয়াৰ পয়েট ৱাল্ট হুইটমেনৰ বিষয়ে চমুকৈ কিছু কথা জানি লওঁ আহা। বৰ্ণ 31 মে 1818, তেওঁ 1818 চনৰ 31 মে'ত জন্মগ্ৰহণ কৰিছিল। ডাইড 26 মাৰ্চ 1892, 1892 চনৰ 26 মাৰ্চত তেওঁ মৃত্যুবৰণ কৰিছিল। আমেৰিকান পয়েট, ৰাইটাৰ, এছেইষ্ট এণ্ড জাৰ্নেলিষ্ট, তেওঁ আমেৰিকাৰ এগৰাকী কবি, এগৰাকী লিখক, এগৰাকী এছেইষ্ট মানে আমাৰ প্ৰবন্ধ যিবিলাকে লিখে, এণ্ড জাৰ্নেলিষ্ট আৰু এজন সংবাদকৰ্মী আছিল। তেওঁ কবিতাৰ বিশেষ দিশটো কি আছিল বা কবি হিচাপে কি কাৰণে তেওঁ বিখ্যাত আছিল? ফাদাৰ অফ ফ্ৰী ভাৰ্ছ। তেওঁৰ আগলৈকে যিমানবিলাক কবি আছিল সেই সকলো কবিয়ে ভাৰ্ছবিলাক, তাৰমানে আমাৰ পংক্তি বুলি যে কওঁ, 3টা বা 4টা লাইনত কিছুমান পংক্তি বনাই কবিতা লিখিছিল। কিন্তু তেওঁ সেই ট্ৰেডিশ্যনেল, সেই পৰম্পৰাগতভাৱে চলি অহা যিটো ধাৰা, সেই ধাৰাটো নাইকিয়া কৰিছিল আৰু তেওঁ মুক্তভাৱে একোটা লাইনত বা শাৰীৰে একোটা কবিতা ৰচনা কৰিছিল, যিটো আমি এই কবিতাটোত দেখিবলৈ পাম। এতিয়া মই এই পয়েমটো ৰিডিং কৰি দিম। প্ৰথমতে তোমালোকে শুনি যাবা আৰু নিজৰ কিতাপত চাই যাবা। I think I could turn and live with animals. They are so placid and self-contained. I stand and look at them long and long. They do not sweat and whine about their condition. They do not lie away in the dark and weep for their sins. They do not make me sick discussing their duty to God. Not one is dissatisfied, not one is demented with the mania of owning things. Not one kneels to another, nor to his kind that lived thousands of years ago. Not one is respectable or unhappy over the whole earth. So they show their relations to me and I accept them. They bring me tokens of myself, they evince them plainly in their possession. I wonder where they get these tokens. Did I pass that way huge times ago and negligently drop them? এনিমেলছ পয়েমটোত পোৱা কিছুমান শব্দৰ অৰ্থ মই তোমালোকৰ বাবে দি দিছোঁ, এইবিলাক শুনি ল'বা আৰু লিখি ল'বা। প্লেচিড মানে শান্ত, কালম। চেল্ফ কণ্টেইনড মানে স্বসম্পূৰ্ণ বা আমি যে কওঁ স্বয়ংসম্পূৰ্ণ বুলি, চেল্ফ চাফিচিয়েণ্ট। চুইট মানে ঘাম ওলোৱা, এক্সক্ৰিশ্যন অফ মইশ্চাৰ ফ্ৰম স্কিন। এতিয়া ঘাম কেতিয়া ওলায়? আমাৰ কঠোৰ যেতিয়া পৰিশ্ৰম কৰোঁ তেতিয়া ঘাম ওলায়, আৰু কবিতাটোত চুইট শব্দটো সেই কঠোৰ পৰিশ্ৰমৰ অৰ্থতহে ব্যৱহাৰ কৰা হৈছে। হোৱাইন মানে পেনপেনাই থকা, অনবৰত কিবা অভিযোগ কৰি থকা। লং কমপ্লেইনিং ক্ৰাই। এৱেক মানে উজাগৰে থকা, নট এজলিপ। তাৰপিছত চোৱা উইপ মানে উচুপি থকা, টু ৱেইল। চিন্স মানে পাপ, ভাইচেছ। ডিছছেটিছফাইড তাৰমানে সন্তুষ্ট নোহোৱা, ডিছপ্লিজড। ডিমেণ্টেড মানে উন্মাদ হোৱা, পাগলৰ নিচিনা হৈ যোৱা, ক্ৰেজি। মেনিয়া মানে তীব্ৰ আকৰ্ষণ, ইনচেনিটি, য'ত এতিয়া এজন মানুহে কিবা এটা বস্তু পাবৰ কাৰণে বহুত হাবিয়াস কৰি লয়, বহুত একদম পাগলৰ দৰে হৈ পৰে, সেইটোকে মেনিয়া বুলি কয়। তাৰপিছত চোৱা নিলছ মানে আঁঠু কঢ়া বা আঁঠু লোৱা, টু ৰেষ্ট বেণ্ডিং নিজ। ৰেচপেক্টেবল মানে সন্মানীয়, অনাৰেবল। টোকেন্স মানে প্ৰতীক বা নিদৰ্শন, আমি কিবা প্ৰতীক যিবিলাক দেখাওঁ সেইবিলাক, চাইন বা চিম্বল। এভিন্স মানে প্ৰমাণ কৰা, টু প্ৰুভ। প্লেইনলি মানে স্পষ্টকৈ, অকণো খোকোজা নলগাকৈ বা অকণো কোনো ধৰণৰ আৱৰণ নৰখাকৈ, টু ক্লিয়াৰলি। তাৰ পাছত চোৱা পজেজন মানে দখলত ৰখা বা নিজৰ কৰি ৰখা, টু অউন। ৱণ্ডাৰ মানে চিন্তা কৰা, টু থিংক, এইটো একেবাৰে চিন্তা কৰি আচৰিত হৈ যোৱা নিচিনা।
নেগলিজেণ্টলি মানে অসতৰ্কভাৱে বা অৱজ্ঞাসূচকভাৱে, কেয়াৰলেছলি, ড্ৰপ মানে পেলাই দিয়া বা এৰি দিয়া, টু লেট ফল। এতিয়া আমি ৱাল্ট হুইটমেনৰ এনিমেলছ নামৰ যিটো পয়েম, সেই পয়েমটো অসমীয়াত আলোচনা কৰি যাম। I think I could turn and live with animals. They are so placid and self-contained. I stand and look at them long and long. I think I could turn and live with animals. কবিয়ে ভাবিছে যে কি তেওঁ যিখন মানৱ সমাজ, সেই মানৱ সমাজখনৰ পৰা তেওঁ আঁতৰি আহিব পাৰিব আৰু জীৱ জন্তুবিলাকৰ লগত তেওঁ বসবাস কৰিব পাৰিব। আৰু ইয়াৰ কাৰণ হিচাপে কি তেওঁ মানুহবিলাকক বহুত এতিয়া কমপ্লিকেটেড, বহুত জটিল এণ্ড ফল্ছ, আৰু মানুহবিলাকক বহুত ভুৱা বুলি তেওঁ এতিয়া গম পাইছে। আৰু তাৰ পৰিৱৰ্তে মানুহৰ সেই চৰিত্ৰবিলাকৰ পৰিৱৰ্তে তেওঁ জীৱ জন্তুবিলাকৰ গাত কিছুমান কোৱালিটি দেখা পাইছে। আৰু তাৰে প্ৰথমতে হ'ল দে আৰ ছ' প্লেচিড এণ্ড ছেল্ফ কণ্টেইনড। এই জীৱ জন্তুবিলাক বহুত শান্ত আৰু সিহঁত স্বসম্পূৰ্ণ বা সিহঁত স্বনিৰ্ভৰশীল। কবিয়ে সেই দুটা গুণ দেখিছে আৰু ইয়াৰ লগতে বিভিন্ন ধৰণৰ গুণ দেখি জীৱ জন্তুবিলাকৰ লগত থাকিব পাৰিম বুলি ভাবিছে। আই ষ্টেণ্ড এণ্ড লুক এট ডেম লং এণ্ড লং। আৰু কবিয়ে নিজৰ যিটো সিদ্ধান্ত লৈছে যে কি তেওঁ জীৱ জন্তুবিলাকৰ লগত বসবাস কৰিব পাৰিব, সেই সিদ্ধান্তটো কিন্তু তেওঁ একেবাৰে উপৰুৱাভাৱে লোৱা নাই। তেওঁ জীৱ জন্তুবিলাকক বহুত সময় নিৰীক্ষণ কৰিছে, নিৰীক্ষণ কৰি সিহঁতৰ গাত সেই কোৱালিটিবিলাক বা সেই কিছুমান গুণ দেখা পাইহে তেওঁ এই সিদ্ধান্তটো গ্ৰহণ কৰিছে। They do not sweat and whine about their condition. তেওঁ এতিয়া জীৱ জন্তুবিলাকৰ গাত আৰু এটা গুণ কি দেখিছে, সিহঁত নেঘামে মানে ইয়াৰ অৰ্থ এইটোৱে যে সিহঁতে নিজৰ জীৱন নিৰ্বাহ কৰিবৰ বাবে আমাৰ মানুহবিলাকৰ নিচিনাকৈ কঠোৰ পৰিশ্ৰম নকৰে। আমি মানুহবিলাকে কি হয়, কিবা এটা পালোঁ সেইটোতে আমি ক্ষান্ত নহওঁ, আমাক তাতোতকৈ বেছি লাগে, আৰু তাকে আহৰণ কৰিবলৈ যাওঁতে আমি মানুহবিলাক কঠোৰ পৰিশ্ৰম কৰোঁ আৰু কঠোৰ পৰিশ্ৰম কৰি আমি ঘামি যাওঁ। কিন্তু জীৱ জন্তুবিলাকৰ ক্ষেত্ৰত তেনেকুৱা কবিয়ে দেখা পোৱা নাই। এণ্ড হোৱাইন এবাউট দেয়াৰ কণ্ডিশ্যন। আৰু জীৱ জন্তুবিলাকে নিজৰ যিটো পৰিৱেশ বা যিটো পৰিস্থিতি, সেই পৰিস্থিতিটোক লৈ কেতিয়াও সিহঁতে অভিযোগ নকৰে। আৰু তাৰ পৰিৱৰ্তে তেওঁ আমাৰ মানুহবিলাকৰ ক্ষেত্ৰত কি দেখা পাইছে, আমি মানুহবিলাকে সকলো সময়তে কিবা নহয় কিবা এটা অভিযোগ কৰোঁৱে। আমাক যিমান সা সুবিধা নিদিয়ক, আমি যেনেকৈ থাকিবলৈ নাপাওঁ লাগে, আমাৰ প্ৰত্যেকটো কথাতে অভিযোগ এটা থাকিবই। কিন্তু জীৱ জন্তুবিলাকৰ গাত এই এনেধৰণৰ যিটো এতিয়া নেতিবাচক দিশ, সেই নেতিবাচক দিশটো কবিয়ে দেখিবলৈ পোৱা নাই। They do not lie awake in the dark and weep for their sins. They do not lie awake in the dark. সিহঁতে ৰাতি আন্ধাৰত সিহঁত উজাগৰে নাথাকে, এণ্ড উইপ ফৰ দেয়াৰ চিনছ। আৰু সিহঁতৰ কুকৰ্মবিলাকৰ কাৰণে সিহঁতে উচুপি নাথাকে। তাৰমানে জীৱ জন্তুবিলাকে ইমান আমাৰ মানুহৰ নিচিনাকৈ জটিলভাৱে কথাবিলাক চিন্তা কৰি নাথাকে, আৰু সেইকাৰণে যেতিয়াই আন্ধাৰ হয় তেতিয়া সিহঁত শান্তিৰে নিজৰ মনৰ শান্তিৰে শুই যাব পাৰে আৰু কি কৰিম কি নকৰিম তেনেকুৱা ধৰণে কথাবিলাক চিন্তা কৰি নাথাকে। কিন্তু আমাৰ মানুহৰ ক্ষেত্ৰত কি দেখা যায়, আমি মানুহবিলাকে নিজৰ আমাৰ যিটো মন, সেই মনটো কোনো এটা সময়তে শান্তিৰে ৰাখিব নোৱাৰোঁ। আমি এতিয়া কালিলৈ কি কৰিম, আজি কি কৰিলোঁ, সেই তেনেকুৱা ধৰণৰ কথাবিলাক চিন্তা কৰি ক'ত ভুল কৰিলোঁ, ক'ত শুদ্ধ কৰিলোঁ, ক'ত আমি কোনষাৰ কথা কোৱা উচিত আছিল, কোনষাৰ কথা কোৱা উচিত নাছিল, সেই তেনেকুৱা ধৰণৰ কথাবিলাক চিন্তা কৰি আমি উজাগৰে থাকোঁ। আৰু কেতিয়াবা আমি যিবিলাক ভুল কৰোঁ, সেই ভুলবিলাকৰ কাৰণে আমি উচুপিও থাকোঁ। কিন্তু জীৱ জন্তুবিলাকে মানুহৰ দৰে তেনেকুৱা ধৰণৰ আচৰণ নকৰে। They do not make me sick discussing their duty to God. এই জীৱ জন্তুবিলাকে ভগৱানৰ প্ৰতি সিহঁতৰ যি কৰ্তব্য, সেই কৰ্তব্যৰ বিষয়ে আলোচনা কৰি কবিক অসুখী কৰি নুতুলে। ইনে চিক মানে ৰোগীয়া, কিন্তু ইয়াত অসুখী বুজাইছে, য'ত এতিয়া মানুহৰ সুখটো নাথাকে, তেনেকুৱা কৰি নুতুলে। আমাৰ মানুহবিলাকে কি কৰোঁ, যিকোনো ধৰণৰ এটা কাম কৰাৰ পিছত আমি এতিয়া ভগৱানৰ প্ৰতি আমি কেনেকৈ দায়িত্ব পালন কৰিব লাগে, কি কৰিলে ভগৱান সন্তুষ্ট হ'ব, কি কৰিলে ভগৱান সন্তুষ্ট হৈ আমাক কিছুমান আশীৰ্বাদ দিব, তেনেকুৱা ধৰণৰ কথাবিলাক আমি অযথা আলোচনা কৰি থাকোঁ আৰু নিজৰ কামৰ বিষয়ে আমি বিভিন্ন সময়ত পাহৰি যাওঁ। কিন্তু জীৱ জন্তুবিলাকে তেনেকুৱা ধৰণৰ কথাবিলাক আলোচনা কৰি নাথাকে, আৰু এই দিশটোৱেও কবিক এতিয়া বহুত জীৱ জন্তুবিলাকৰ প্ৰতি মোহিত কৰিছে। Not one is dissatisfied, not one is demented with the mania of owning things. Not one is dissatisfied. জীৱ জন্তুবিলাকৰ কোনো এটা জীৱই অসন্তুষ্ট বা অসুখী নহয়।
নট ওৱান ইজ ডিমেণ্ডেড উইথ দ্য মেনিয়া অফ ঔনিং থিংছ আৰু সিহঁত অসন্তুষ্ট কি কাৰণে নহয় কাৰণ সিহঁতে বস্তুগত যিবিলাক সম্পদ সেই সম্পদবিলাক আহৰণ কৰিবৰ বাবে পগলাৰ নিচিনা হৈ নাথাকে কিন্তু আমাৰ এতিয়া মানৱ সমাজত চোৱা তোমালোকে মানৱ সমাজত হয় কি আমি মানুহবিলাকে যিমানেই সম্পদ আমাৰ হাতত নাথাকক লাগে আমি যিমানেই ধনী নহওক লাগে যিমানেই সম্পদশালী নহওঁ লাগে আমি কিবা এটা পালে আৰু ওপৰ ইঞ্চি কেনেকৈ পাব পাৰি সেই কথাটো অনবৰত চিন্তা কৰোঁ আমি কিছুমান বস্তুৰ প্ৰতি এতিয়া আমাৰ তীব্ৰ আকৰ্ষণ থাকে আৰু সেই বস্তুবিলাক কেনেকৈ আমি হস্তগত কৰিব পাৰোঁ সেই দিশবিলাকে আমাৰ মানুহবিলাকক সদায় কি উন্মাদৰ নিচিনা কৰি ৰাখে আৰু সেইকাৰণে আমি মানুহবিলাক সদায় অসন্তুষ্ট বা অসুখী হৈ থাকোঁ কিন্তু জীৱ জন্তুবিলাকে এনেধৰণে কোনো বস্তু আহৰণৰ প্ৰতিযোগিতাত সিহঁত অৱতীৰ্ণ নহয় বাবে সিহঁত কেতিয়াও অসন্তুষ্ট নহয় বা সিহঁত কেতিয়াও অসুখী হৈ নাথাকে Not one kneels to another nor to his kind that lived thousands of years ago. Not one kneels to another. জীৱ জন্তুবিলাকে কি হ'ল কোনো এটা জন্তুৱে বেলেগ এটা জন্তুৰ ওচৰত সিহঁতে আঁঠু নাকাঢ়ে বা আঁঠু নলয় nor to his kind that lived thousands of years ago বা কোনোবা এটা জন্তুৰ একে প্ৰজাতিৰ যিবিলাক জন্তু হাজাৰ হাজাৰ বা শ শ বছৰ আগতে এই পৃথিৱীত বাস কৰিছিল সিহঁতৰ ওচৰতো সিহঁতে কেতিয়াও আঁঠু নলয় তাৰমানে ইয়াৰ জৰিয়তে এইটোকে দেখুৱাইছে যে কি জীৱ জন্তুবিলাকৰ মতে সকলো জীৱ জন্তুৱে সমান সিহঁতৰ মাজত উচ্চ নীচ বা ডাঙৰ সৰু সেই তেনেকুৱা ধৰণৰ যিবিলাক ধাৰণা সেই ধাৰণাবিলাকৰ স্থান নাই আৰু সেইকাৰণে সিহঁতে কেতিয়াও নিজকে সৰু বুলি প্ৰতিপন্ন নকৰে বা কাকো ডাঙৰ বুলি নাভাবে Not one is respectable or unhappy over the whole earth. জীৱ জন্তুবিলাকে কি হ'ল কোনো এটা জন্তুৱে বেলেগ এটা জন্তুক বেছি সন্মানৰ যোগ্য বুলি নাভাবে বা অৰ আনহেপি অভাৰ দ্য হোল আৰ্থ বা সিহঁতৰ কোনো এটা জন্তুৱে এই পৃথিৱীত অসুখী হৈ নাথাকে পৃথিৱীখনত সিহঁতে দুখ মনেৰে নাথাকে তাৰমানে আগতে যিটো কৈছোঁ সিহঁতৰ মাজত যিটো সমতা সেই সমতাটো থাকে আৰু সেইটো কাৰণে কোনেও কাকো বেছি সন্মানযোগ্য বুলিও নাভাবে বা কোনো এটা জীৱই নিজকে আনৰ তুলনাত এতিয়া নিজক নিজ বুলি নাভাবে আৰু সেইটো কাৰণে অসুখী হৈও নাথাকে So they show their relations to me and I accept them. So they show their relations to me. সেইকাৰণে সিহঁতৰ লগত মই মোৰ সম্পৰ্ক দেখি পাওঁ এণ্ড আই একচেপ্ট দেম আৰু মই সেয়া গ্ৰহণ কৰি লৈছোঁ তাৰমানে কবিয়ে এতিয়া কিহৰ কাৰণে এই জীৱ জন্তুবিলাকৰ লগত নিজৰ সম্পৰ্কটো দেখা পাইছে জীৱ জন্তুবিলাকৰ গাত যিবিলাক এতিয়া ভাল কোৱালিটি যিবিলাক সজ গুণ দেখা পাইছে সেই সজ গুণবিলাকৰ কাৰণে সিহঁতৰ লগত কবিয়ে নিজৰ সম্পৰ্ক দেখা পাইছে তেওঁ দেখিছে যে কি জীৱ জন্তুবিলাক প্লেচিড চেল্ফ কণ্টেইন সিহঁত হ'ল নন কমপ্লেইনিং সিহঁত একেবাৰে চিম্পুল সিহঁত সদায় ছেটিছফাইড বা হেপী হৈ থাকে সিহঁতৰ যিবিলাক এতিয়া বস্তু আহৰণৰ যিটো মেনিয়া সেই মেনিয়াটো সিহঁতৰ গাত নাথাকে আৰু গতিকে এই কোৱালিটিবিলাকে কবিক এতিয়া জীৱ জন্তুবিলাকৰ প্ৰতি আকৰ্ষিত কৰিছে মোহিত কৰিছে আৰু তাৰ বিপৰীতে তেওঁ এতিয়া মানৱ সমাজত দেখা পাইছিল যে কি হিউমেন বিংবিলাক হ'ল ফলছ এণ্ড কমপ্লিকেটেড বহুত জটিল আৰু মানুহবিলাক মিছলীয়া বা ভুৱা সেইকাৰণে এতিয়া কবিয়ে নিজৰ মানুহৰ পৰিৱৰ্তে জীৱ জন্তুবিলাকৰ লগতে সম্পৰ্কটো দেখা পাইছে আৰু সেই সম্পৰ্কটো তেওঁ গ্ৰহণ কৰি লৈছে They bring me tokens of myself, they evince them plainly in their possession. পোয়েট ৱাল্ট হুইটমেনৰ মতে আমি মানুহ হিচাপে জীয়াই থাকিবলৈ আমাক কিছুমান সজগুণৰ দৰকাৰ আৰু সেই সজগুণৰ যিটো নিদৰ্শন সেই নিদৰ্শনটো কবিৰ বাবে এই জীৱ জন্তুবিলাকে লৈ আহিছে দে এভিন্স দেম প্লেইনলি ইন দেয়াৰ পজেশ্যন আৰু সিহঁতৰ দখলত যে সিহঁতৰ জীৱ জন্তুবিলাকৰ গাত যে সেই সজগুণবিলাক আছে সেইবিলাক সিহঁতে একদম স্পষ্টকৈ এভিন্স প্ৰমাণ কৰে বা প্ৰতিফলিত কৰে তাৰমানে এতিয়া জীৱ জন্তুবিলাকৰ গাত যিবিলাক সজগুণ কবিয়ে দেখি পাইছে সেই সজগুণবিলাক আমাৰ মানুহৰ গাত থকাটো প্ৰয়োজনীয় মানুহ হিচাপে জীয়াই থাকিবলৈ সেই সজগুণবিলাক আমাক লাগে আৰু মানুহৰ গাত এতিয়া কবিয়ে সেই সজগুণবিলাক দেখা নাই বা সেই কোৱালিটিবিলাক দেখা নাই সেইবিলাক জীৱ জন্তুবিলাকৰ গাতহে দেখা পাইছে যিবিলাক সিহঁতৰ জীৱনৰ প্ৰতিটো খোজত প্ৰতিটো মুহূৰ্ততে জীৱ জন্তুবিলাকৰ গাত এইবিলাক প্ৰতিফলিত হৈ থাকে I wonder where they get those tokens. Did I pass that huge times ago and negligently drop them?
পয়েট ৱাল্ট হুইটমেনে এতিয়া ভাবিছে জীৱ জন্তুবিলাকে এই যিবিলাক সজগুণ সেইবিলাক ক'ত পালে আৰু তাকে ভাবি তেওঁ আচৰিত হৈ গৈছে। তাৰ লগতে তেওঁ এটা কুৱেশ্যন কৰিছে যে কি আমি অতীতত মানুহবিলাকেও এই একেধৰণৰ সজগুণবিলাক মানুহৰ গাতো আছিল নেকি, আৰু আমি মানুহবিলাকে কেনেবাকৈ কোনোবা এটা সময়ত আমি এইবিলাক এৰি দিলোঁ নেকি বা এইবিলাকৰ পৰা আঁতৰি আহিলোঁ নেকি। আৰু এতিয়া পয়েট ৱাল্ট হুইটমেনৰ মতে আমাৰ মানুহবিলাকে যেতিয়া আদিম অৱস্থাত আছিল, যেতিয়া জীৱ জন্তুবিলাকৰ লগত মানুহবিলাকে সহ অৱস্থান কৰিছিল, তেতিয়া মানুহ আৰু জীৱ জন্তু সকলোৰে এই সজগুণবিলাক আছিল। কিন্তু যেতিয়াই সভ্যতাৰ পথত মানুহবিলাক আগবাঢ়িবলৈ ধৰিলে, যেতিয়া প্ৰগতিৰ পথত মানুহবিলাকে আগবাঢ়ি আহিলে, তেতিয়াৰ পৰাই মানুহৰ গাত এই যিবিলাক সজগুণ আছে, শান্ত যিটো স্বভাৱ, আমাক স্বয়ংসম্পূৰ্ণতা বা নন কমপ্লেইনিং যিটো নেচাৰ, সেইবিলাক মানুহে লাহে লাহে এৰি দিবলৈ ধৰিলে। সেইবিলাকৰ পৰা আঁতৰি আহি এতিয়া মানুহবিলাকে এটা যান্ত্ৰিক জীৱনত সোমাই গ'ল, য'ত আমি এই সজগুণবিলাক এৰি দিলোঁ, আৰু কিন্তু জীৱ জন্তুবিলাকৰ গাত এই সজগুণবিলাক বৰ্তমান সময়তো আমি দেখিবলৈ পাওঁ। চামাৰী অফ দ্য পয়েম এনিমেলছ। এতিয়া আমি এনিমেলছ পয়েমটোৰ মূল ভাৱ বা যিটো চামাৰী সেইটো আলোচনা কৰিম। The poem Animals is taken from Walt Whitman's Song of Myself in the Leaves of Grass. ৱাল্ট হুইটমেনৰ Song of Myself in the Leaves of Grass বুলি যিখন কবিতা পুথি আছে, সেই কিতাপখনৰ পৰাই এই কবিতাটো লোৱা হৈছে। God saved men and animals for dwelling on earth. ভগৱানে মানুহ আৰু জীৱ জন্তু সকলোকে এই পৃথিৱীত বাস কৰিবৰ বাবে সৃষ্টি কৰিছিল। He gave man a higher position than that of animals. আৰু ভগৱানে কি কৰিছিল, আমাৰ মানুহক জীৱ জন্তুবিলাকতকৈ এটা উচ্চ স্থান দিছিল। But Walt Whitman believes animals are better than men. ভগৱানে মানুহবিলাকক জীৱ জন্তুতকৈ উচ্চ স্থান দিছিল যদিও ৱাল্ট হুইটমেনৰ মতে জীৱ জন্তুবিলাকহে মানুহতকৈ শ্ৰেষ্ঠ বা উচ্চ। The poet appreciated some qualities in animals which men do not have. আৰু তেওঁ এইদৰে জীৱ জন্তুবিলাকক আগস্থান দিয়া বা উচ্চ স্থান দিয়াৰ কিছুমান কাৰণ নোহোৱা নহয়। তেওঁ এতিয়া জীৱ জন্তুবিলাকৰ গাত কিছুমান কোৱালিটিজ, কিছুমান গুণ দেখিছে, যিবিলাক গুণ মানুহৰ ক্ষেত্ৰত দেখা পোৱা নাই। He expressed his observation about animals and men through his poem Animals. আৰু তেওঁ এই এনিমেল পয়েমটোৰ থ্ৰুৱেদিয়ে বা জৰিয়তে মানুহৰ গাত কোনবিলাক গুণ দেখিছে আৰু জীৱ জন্তুবিলাকৰ গাত কোনবিলাক গুণ দেখিছে, সেইবিলাক তেওঁ ইয়াৰ জৰিয়তে প্ৰকাশ কৰিছে, আৰু শেষত তেওঁ জীৱ জন্তুবিলাককে মানুহতকৈ উচ্চ বুলি ভাবিছে। He feels that the life of a man is full of stress, depression, anxiety, unhappy. কবিয়ে এটা কথা অনুভৱ কৰিছে যে কি আমাৰ মানুহৰ যিটো জীৱন সেইটো বিভিন্ন ধৰণৰ চাপ, হতাশগ্ৰস্ততা, উদ্বিগ্নতা আৰু অসুখী এটা অৱস্থাৰে ভৰপূৰ। On the other hand, he finds animals calm, happy, চিম্পুল, ছেল্ফ ছাফিচিয়েণ্ট এণ্ড নন কমপ্লেইনিং। আৰু তাৰ পৰিৱৰ্তে তেওঁ জীৱ জন্তুৰ যিখন জগত সেইখনলৈ লক্ষ্য কৰি দেখা পাইছে যে কি জীৱ জন্তুবিলাক একেবাৰে শান্ত, সিহঁত সদায় সুখী, সিহঁত সহজ সৰল, সিহঁত স্বসম্পূৰ্ণ, আৰু সিহঁতে কেতিয়াও কোনো কথাক লৈ অভিযোগ কৰি নাথাকে। The most important theme of the poem is not to admire how good animals are. এই কবিতাটোৰ বা পয়েমটোৰ আটাইতকৈ উল্লেখনীয় বা গুৰুত্বপূৰ্ণ দিশটো হ'ল যে ইয়াত জীৱ জন্তুবিলাক কিমান ভাল সেইটো প্ৰশংসা কৰাটো নহয়, but to compare humans with them in order to focus on the flaws of their nature. তাৰ পৰিৱৰ্তে আমাৰ মানুহৰ যিটো প্ৰকৃতি, সেই প্ৰকৃতিত যিবিলাক এতিয়া ভুল আছে, সেই ভুল দিশবিলাক আঙুলিয়াই দেখাবলৈ মানুহক যে জীৱ জন্তুবিলাকৰ লগত তুলনা কৰিব লগা হৈছে, সেইটোহে এই কবিতাটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ। The poet believes that probably a very long time ago humans possessed all the qualities such as calmness, the lack of greed, and the ability to stay happy. Poet ৱাল্ট হুইটমেনে এটা কথা বিশ্বাস কৰে যে কি সম্ভৱতঃ বহু যুগৰ আগত বা বহু দিনৰ আগত
মানুহৰ গাতো বৰ্তমান সময়ত জীৱ জন্তুবিলাকৰ গাত থকা যিবিলাক গুণ সেই গুণবিলাক আছিল আৰু সেই সময়ত মানুহো শান্ত আছিল, মানুহো স্বয়ংসম্পূৰ্ণ আছিল আৰু মানুহেও এটা সুখী জীৱন পাৰ কৰিছিল। বাট দে হেভ নাও লষ্ট দেম। আৰু ৱাল্ট হুইটমেনৰ মতে মানুহে কিন্তু এতিয়া সেই গুণবিলাক হেৰুৱাই পেলালে। চ' হি ডিজায়াৰ্ছ টু টাৰ্ণ এৱে ফ্ৰম লিভিং উইথ আদাৰ হিউমেনছ। মানুহবিলাকৰ গাত যিবিলাক সজগুণ থাকিব লাগে সেই সজগুণবিলাকৰ পৰা মানুহখিনি আঁতৰি অহাৰ বাবে কবিয়ে বেলেগ মানুহৰ পৰা আঁতৰি অলপ বেলেগ ধৰণে জীৱন নিৰ্বাহ কৰাৰ কথা চিন্তা কৰিছে। হি ৱান্টছ টু লিভ ইন দ্য কোম্পানী অফ এনিমেলছ ফৰ গুড বিকজ হি থিংকছ ডেট হি উইল গেট ৰিয়েল হেপিনেছ এমং এনিমেলছ। আৰু তেওঁ কি ধৰণে জীৱন নিৰ্বাহ কৰাৰ কথা ভাবিছে, তেওঁ চিৰদিনৰ বাবে এই জীৱ জন্তুবিলাকৰ লগতেই জীৱন নিৰ্বাহ কৰাৰ কথা চিন্তা কৰিছে। বিকজ হি থিংকছ ডেট হি উইল গেট ৰিয়েল হেপিনেছ এমং এনিমেলছ। কাৰণ তেওঁ ভাবে যে তেওঁ যদি জীৱ জন্তুবিলাকৰ লগত থাকে তেন্তে প্ৰকৃত যিটো সুখ সেই সুখটো লাভ কৰিব। আফটাৰ অল হি ডিজায়াৰ্ছ টু মেক এ ৰিলেশ্যনশ্বিপ উইথ এনিমেলছ। আৰু এইদৰে তেওঁ জীৱ জন্তুবিলাকৰ লগত এটা সুসম্পৰ্ক প্ৰতিষ্ঠা কৰিবলৈ তেওঁ বহুত আগ্ৰহী হৈ পৰিছে।